কওকচোন কেনেধৰণৰ ইনকুৱাৰী চলি আছে? আমি আপোনাৰ তদন্ত কৰি আছোঁ। 2-4জনক আমি তদন্তৰ ক্ষেত্ৰত আমি আনিছোঁ, সোধা পোছা কৰি আছোঁ। এতিয়া বৰ্তমান তদন্ত চলি আছে। আমি আপোনালোকক ক'বৰ কাৰণে ফিক্স তেনেকুৱা বৰ্তমান নাই, কিন্তু হয়তো কাইলৈ ৰাতিপুৱাৰ ভিতৰত আমি ডেফিনেটলি কিবা একশ্যন বা কিবা খবৰ আপোনালোকক ঘটনাটোৰ বিষয়ে দিব পাৰিম। এতিয়ালৈকে কেইজনমানক সোধপোছৰ কাৰণে সোধপোছটো আমি বহুকেইজনে কৰিছোঁ, 15-20জনমান কৰিছোঁ। আৰু আমাৰ তদন্তৰ মানে বিশেষভাৱে আমি 2-3জনৰ নাম নজৰলৈ আহিছে। আমি সেইখিনি আমি চাই আছোঁ। গতিকে চাওঁ আজি ৰাতি কিমান ডেভেলপ হয়। আমি তেওঁক তদন্তৰ আওতাত আনিছোঁ। বিশেষ কিছুমান আমাৰ যিখিনি তথ্য পাইছোঁ তাৰ ভিত্তিত আমি এতিয়ালৈকে তেখেতক এৰেষ্ট কৰা নাই। আমি যদি ফাৰ্ডাৰ তেখেতৰ এগেইনষ্টত কিবা আমি ক্লু পাওঁ বা ডেফিনেট কিবা আমি প্ৰমাণ পাওঁ তেতিয়া আমি বৰ্তমান খালী কাৰ্টিজটো উদ্ধাৰ হোৱা নাই। খালী কাৰ্টিজটো উদ্ধাৰ হোৱা নাই। আমি আপোনালোকে জানে যে আমি ফৰেনচিক চায়েন্স লেবৰেটৰীৰ আমি চাইণ্টিফিক ৱেবছাইট মাতিছিলোঁ, এক্সপাৰ্টছ তেওঁলোকে চাই আছে। আৰু ৰিভলভাৰ পৰা যদি ফায়াৰ হৈছে, যদি আমি সঠিকভাৱে ক'ব নোৱাৰোঁ এই মুহূৰ্তত ৰিভলভাৰ নে পিছৰ ৰিভলভাৰটো আপোনালোকে জানে যে কুইক কাৰ্টিজৰ ভিতৰত থাকি যায়, তেতিয়া সেইটো পোৱা নাযায়। এতিয়ালৈকে কিমানজন ৰখা হৈছে থানাত সোধপোছৰ কাৰণে? আমি বৰ্তমান সময়ত কিজানি 10-12জনমান আছে, কিন্তু মই আপোনাক অলপ আগতে কোৱাৰ নিচিনা আমি 3-4জনৰ ওপৰতে আমি বিশেষভাৱে আমি আমাৰ তদন্তটো আগবঢ়াইছোঁ, চাই আছোঁ। এগৰাকী যুৱতীকো সোধপোছৰ কাৰণে আটক কৰিছে? নহয়, তেওঁক বেচিকেলি উইটনেছ আৰু বেলেগ কিছুমান তথ্য তেওঁৰ পৰা সংগ্ৰহ কৰিবলৈহে আমি তেখেতক আনিছোঁ। তেখেত বৰ্তমান একিউজ হিচাপে আমি ট্ৰিট কৰা নাই, যে তেওঁলোকে আমাক এই ঘটনাৰ সমগ্ৰ বিষয়টো কিবা আমাক তথ্য দিব পাৰি, তাৰ কাৰণে তেখেতক সোধপোছ কৰা। আমাৰ এতিয়ালৈকে যিটো লাগিছে সেইটো ব্যক্তিগত আক্ষেপ, তেওঁলোকৰ পাৰিবাৰিক খণ্ডল, এনেকুৱা মাটিবাৰী সম্বন্ধে এনেকুৱা কিছুমান বস্তুৰ কাৰণে হ'ব পাৰে। পুৰণা শত্ৰুতাৰ এংগলটো আমি চাই আছোঁ। গতিকে এইকেইটাৰ ভিতৰতে হ'ব।